প্লাষ্টিকৰ পলিথিনৰ বাহিৰে কাগজৰ বা কাপোৰৰ মোনা ব্যৱহাৰ কৰিব লাগে কাৰণ প্লাষ্টিক মাটিৰ লগত পচন হ'ব নোৱাৰে যাৰ ফলত মাটিৰ গুণাগুণ নষ্টহে হয় সকলোৱে নিশ্চয় দিল্লীৰ এখন পাহাৰৰ কথা শুনিছে পাহাৰখন সেউজীয়া নহয় তাত নুফুলে ফুল সেউজীয়া গছ নাই তাত সেই পাহাৰটো কেৱল প্লাষ্টিক জাবৰেৰে তৈয়াৰী যদি মানুহে প্লাষ্টিকৰ এটা পাহাৰ সৃষ্টি কৰিব পাৰিছে তেনেহ'লে এটা সেউজীয়া সুস্থ পাহাৰ কিয় আমি সৃষ্টি কৰিব নোৱাৰিম পুনৰ সেই যমুনা নদীখনক আমি পবিত্ৰ কিয় কৰিব নোৱাৰিম পুনৰ এই পৃথিৱীখনক আমি সেউজীয়া আৰু সুস্থ কিয় কৰিব নোৱাৰিম মানুহে কৰোঁ বুলি ক'লে সকলো কামেই কৰিব পাৰে কেৱল আমি একতাৰে হাতে হাত ধৰি পিনে কাম কৰিব লাগিব মানে গোটেই পৰিৱেশ নষ্ট হৈছে আৰু লগতে ধৰক ঘাট গীতা নিকেতন মানে কণ আৰু সজাগ হওক জাগ্ৰত হওক এই কালচাৰখিনি প্ৰত্যেকজনে মানে এনি প্লেচ এনি ইনষ্টিটিউশ্যন